পিপলছ পাৰ্টি মোদী ডাঙৰীয়াক খাই পেলোৱাৰ ভয়ত এদিনে ৰাতিয়ে ৰখোতে বেচেৰা আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আহুৰিয়ে নাছিল। অৱশেষত যেনিবা সুৰুঙা বুজি এই বানপীড়িত ৰাইজৰ কাষত আহি উপস্থিত হৈছেহি। ফটো এখন পালোঁ, মনটো ভালো লাগিছে, আহিল যে, কিন্তু বহুত বেছি বেয়াও লাগিছে। ইমানৰ পাছতো কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে কিন্তু বান সাহায্য ঘোষণা কৰা নাই। এনেকুৱা এটা দুৰ্যোগকো কেন্দ্ৰীয় চৰকাৰে এতিয়াও ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে মানি ল'ব বিচৰা নাই। কাৰণ এটাই, কাৰণ হৈছে এইখন অসমৰ মানুহক 1250 টকা 1500 টকা দালি নিমখৰ পেকেট এটাতে সন্তুষ্ট যে কৰিব পাৰি, সেয়া কেন্দ্ৰীয় চৰকাৰে ভালদৰে জানি বুজি থৈছে। সেয়েহে এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ কিন্তু গা লৰা নাই। অৱশ্যে এটা কথা, যদি আগন্তুক ইলেকশ্যন থাকিলেহেঁতেন তেতিয়া কথাটো বেলেগ আছিল। তেতিয়া বস্তাই বস্তাই আলু, বস্তাই বস্তাই চাউল, নিমখ, লিটাই লিটাই মিঠাতেল লৈ মানুহ ভাগৰি গ'লহেঁতেন। এতিয়া ইলেকশ্যনো নাই, গতিকে সাহায্যও নাই। কেতিয়াবা সাংবাদিকৰ দুই এটা প্ৰশ্নত মুখ্যমন্ত্ৰীৰ খং উঠা দৃশ্যটো দেখিছে নহয়। দুই এটা প্ৰশ্নৰ বাবে সাংবাদিকক মালিক কোন বুলি প্ৰশ্ন কৰা দৃশ্যটো নতুন নহয়। লগতে সেই সাংবাদিকগৰাকীক ৰাজহুৱাকৈ অপদস্থ কৰাটো এটা আপোনাৰ আৰু মোৰ বাবে সুলভ দৃশ্য। আজি পিছে কথাটো সুকীয়া। কথাখিনি জনাৰ আগত আপোনালোকে চাই লওক এই অডিঅ' ৰেকৰ্ডটো। ৰেকৰ্ডটো শুনি চাগে আপোনালোকৰ কিছু অসুবিধা হৈছে, আপোনালোকে ধৰিব পৰা নাই নহয়নে? ৰ'ব আপোনালোকক মই আৰু অলপ সহজ কৰি দিছোঁ। এই স্ক্ৰীণত যিখন ফটো দেখিছে, এই ফটোখন নিশ্চয় আপোনালোকে চিনি পাই কিবা এটা মনত পৰিছে আৰু ৰেকৰ্ডটোৰ সৈতে কিবা এটা মিলাব পাৰিছে। ৰ'ব চিধাকৈ কৈ দিছোঁ। এই ৰেকৰ্ডটো হৈছে যোৱাকালি মুখ্যমন্ত্ৰীদেৱক সংবাদমেলত এজন সাংবাদিক বিতুপন বৰা আৰু সাংবাদিকগৰাকী হৈছে আছাম টক্সৰ। আছাম টক্সৰ এই সাংবাদিকগৰাকীয়ে মুখ্যমন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰীয়ে নিটৰ আন্দোলনৰ সপক্ষত অংশগ্ৰহণ কৰি মাননীয় প্ৰধানমন্ত্ৰীদেৱক কটাক্ষ কৰাৰ কথা লৈ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিলে। আৰু সেই প্ৰশ্নত ৰাজহুৱাকৈ বা মুখ ফুটাই মুখ্যমন্ত্ৰীদেৱে খংটো নেদেখুৱালেও হয়তো ভিতৰি খংটো উঠি আছিলে। আমি যদিও নেদেখিলোঁ যে এই প্ৰশ্নটোৰ বাবে মুখ্যমন্ত্ৰীৰ খং উঠিছে, এইটো কিন্তু কাৰ্যত পৰিণত হ'ল। আৰু কাৰ্যটো কি জানেনে? এইগৰাকী বিতুপন বৰা আছাম টক্সৰ সাংবাদিক হিচাপে আপোনালোকে আৰু দেখা নাপাব। আছাম টক্সৰ স্বত্বাধিকাৰীয়ে এইগৰাকী সাংবাদিকক ৰাজহুৱাভাৱে তেওঁলোকৰ চেনেলত পোষ্ট কৰি ৰাইজক জনাই দিলে এইগৰাকী বিতুপন বৰাক অব্যাহতি দিয়া হৈছে তেওঁলোকৰ চেনেলৰ পৰা। তাৰমানে আপোনালোকে কি বুজি পালে? সাংবাদিক এগৰাকী যি নিৰ্ভীক নিৰপেক্ষতাৰে প্ৰশ্ন কৰাৰ কাম, সেই কামটো কৰাটো এজন সাংবাদিকৰ ভুল হ'ব পাৰেনে? সেই প্ৰশ্নটো কি আছিল আমি সকলো ৰাইজেই দেখিছোঁ, তাততো আমি একো ভুল দেখা নাছিলোঁ। তেনেস্থলত এই সাংবাদিকগৰাকী সেই চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলগীয়া হ'ল কিয়? কাৰ হেঁচাত বা কাৰ প্ৰৰোচনাত নে কাৰোবাৰ পৰা এসোপামান টকা লৈ সাংবাদিকগৰাকীক এটা শিক্ষা দিলে? যদি এনেকুৱাই হয় তেন্তে গোটেই সংবাদ মহল আজি মৌন কিয়? আৰু যদি তেনেকুৱাই হয় তেন্তে নিৰ্ভীক আৰু নিৰপেক্ষতাৰ বাতৰি আমি সাংবাদিকসকলৰ পৰা আৰু আশা কৰিব পাৰিমনে? নে আমি সৰ্বসাধাৰণ ৰাইজৰ পৰা নিৰ্ভীক নিৰপেক্ষতাৰে সত্যতাৰ বাতৰি প্ৰচাৰ কৰা, সত্য কথাৰ হৈ মাত মতা মানুহ আমি পাম নেকি? এটা সঁচাকৈয়ে বহুত ডাঙৰ প্ৰশ্ন। চতুৰ মুখ্যমন্ত্ৰীগৰাকীৰ আন এটা দৃশ্য আপোনালোকৰ সন্মুখত মই দেখুৱাব বিচাৰিছোঁ। এইগৰাকী মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা প্ৰশ্নৰ উত্তৰ হিচাপে আজি 2 মাহ 3 মাহৰ আগত কি কৈছিলে আপোনালোকে ভিডিঅ'টো চাই লওক আৰু কাইলৈ দিয়া সেই বাইটটোৰ লগত আপোনালোকে ৰিজাই নিজেই মিলাই চাব যে আচলতে এই মুখ্যমন্ত্ৰীগৰাকী কিমান চতুৰতাৰে তেওঁ এখন ৰাজ্য চম্ভালি আছে বা নিজৰ শাসনভাৰ তেওঁ নিজৰ হাতত ৰাখি থৈছে। আপোনালোকে নিজেই বিবেচনা কৰক আৰু চাওক। মোৰ ল'ৰাটো মানে কি? মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। আপুনি মোক কওক, আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে,
এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব। তেনেকে চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে, বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহলে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়। মই ভাবো যে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকে উত্তৰ দিব পাৰো। খালি ল'ৰা ছোৱালী, ককাক মাক ভায়েক, মোৰে দাদাই মোৰ কথা একো নামানে, এটা স্বাধীন চিতীয়া জীৱন কৰে। মোৰ ল'ৰা ছোৱালীয়েও মোৰ কথা বহুত কথাত নামানে। আৰু মই ভাবো আপোনালোকেও দেউতা আমাৰ ৰাজনৈতিক আদৰ্শৰ লগত আপোনালোকে নিমিলে। সকলোৱে মোৰ ল'ৰা কালি আচৰিত নহব মোৰ ল'ৰাইও যদি কৰবাত কিবা গণ্ডগোলীয়া কথা কৈ দিয়ে। মোৰ ল'ৰা কালি পৰহি উকিল হব, মই বেয়া পোৱা মানুহৰ হৈ ওকালতি কৰি থাকিব। কাক ধৰিব? ল'ৰা ছোৱালীৰ লগত দেউতাক মাকক সম্পৰ্কিত কৰাটো নাবালক হৈ থকালৈকে ঠিক আছে, সাবালক হৈ যোৱাৰ পিছত আমি ইনভলভ কৰি লাভ নাই। মোৰ ল'ৰাটো মানে কি, মোৰ ল'ৰাটো জেনজি নেকি? মোৰ ল'ৰাটো দেউতাক মাকৰ এজন মৰমৰ সন্তান। আমাৰ পৰিয়ালত আলোচনা কৰি ভোট হয়। জেনজি ফেনজি ইয়াত নচলে। আপুনি মোক কওক, আপোনাৰ দেউতা মাই নিবিচাৰা কাম এটা আপুনি কৰিব পাৰে নেকি? বিয়া বাৰু কৰোৱাৰ পিছতো যদি বয়সস্থ দেউতা মোৰ 80 বছৰীয়া, ল'ৰাজন ইতিমধ্যে চাইণ্টিষ্ট, তাকো যদি দেউতাকে কয় বাবা ভোটটো কিন্তু এফালেহে দিবি দেই, ল'ৰাজনে বাপেকৰ কথা ইয়াত মানি লয়। সেইকাৰণে অসমীয়া সমাজখনক আপোনালোকে কিবা জেন জি বনালে, জেন জেড বনালে, জেন ৱাই বনালে, এইবিলাকতো মই জীৱনত কেতিয়াও নুশুনা কথা। মোৰ ল'ৰা দুটাই ৰাতিপুৱা সুধিছে যে পাপা কাক ভোট দিব লাগিব। তেনেকে চব ঘৰৰ ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে, বা দেউতাক মাকে ল'ৰাজনক সুধিছে যে বাবা মই কাক ভোট দিম। এইটো নহয় যে অকল দেউতাক মাকক সোধে, দেউতাক মাকে হয় ল'ৰা ছোৱালীক সুধিছে, নহলে ল'ৰা ছোৱালীয়ে দেউতাক মাকক সুধিছে। এখন ঘৰতে দুটা ভোট নহয়। অসমৰ কিছু কিছু ঠাইত বানৰ সংহাৰীৰ ৰূপত মানুহ মৰি গৈছে আৰু খাবলৈ এসাঁজ ভাতৰ কাৰণে চিন্তা কৰি আছে। আৰু তেনেস্থলত আমাৰ বিধানসভা মজিয়াত কি চলিছে গম পায়? বিধায়কৰ মজিয়াত চলিছে যে 1951 চনৰ পাছত কোনো মুছলমানৰ অসমলৈ অহাৰ অধিকাৰ নাই, হিন্দুসকলৰ অধিকাৰ আছে। কোনটো সময়ত কিহৰ ৰাজনীতি? আৰু এটা ভিডিঅ' পালো দিল্লীত, এই দুজন ছাত্ৰক গাড়ীৰ পৰা কোনোবা এজন বিজেপিৰ নেতাই মানে কিবা হিন্দু নে মোল্লা হয় নে নাই এই হিন্দু হয় সুধিছে তাক, ল'ৰাটোক মানে হিন্দু নে মুছলমান সুধিছে, সুধি পেলাই ল'ৰাটো হিন্দু হয় কিন্তু এই প্ৰতিবাদকাৰী হয়, তেওঁলোক প্ৰতিবাদত আছিলে, ছাত্ৰ প্ৰতিবাদত। তো সেই ল'ৰা দুটাকো ওচৰলৈ মাতি আনি ইয়াত ধৰি থাপৰ মাৰিছে, পিটিছে। মানে বিজেপি চৰকাৰৰ নেতাসকল এনেকুৱা হৈ গ'ল, বিজেপি চৰকাৰৰ নেতা পালি নেতা এনেকুৱা হৈ গ'ল যে এই ভাৰতবৰ্ষখন তেওঁলোকৰ হয়, তেওঁলোকৰ বাপৰ সম্পত্তি হয়, আৰু ইয়াত বেলেগৰ কাৰো অধিকাৰ নাই। বেলেগ দলৰ কথা পাতিলেই তাৰমানে এহেঁতি মাৰ খাব, অকল বিজেপিৰহে অধিকাৰ আছে ইয়াত। আজি এটা দিন আৰু এটা ৰাতি বৰষুণ দিওঁতে ওপৰৱালাৰ কথা কৈ আছো মই, যি সৃষ্টি কৰিছে তেওঁ হিন্দু মুছলমান বুলি ভাবি পেলাই যদি সৃষ্টি কৰিলেহেঁতেন, গতিকে একাংশকেই আচলতে নষ্ট কৰি গ'লহেঁতেন। কিন্তু এটা ৰাতি আৰু এটা দিন বৰষুণ দিওঁতে মানুহৰ ঘৰ দুৱাৰ এফাল ডুবি গুচি গ'ল। যদি তেনেকৈ 3 দিন 3 ৰাতি দি দিয়ে, গোটেই ভাৰতবৰ্ষ ডুবি যাব। তহঁতৰ নিচিনা কুত্তাই বচাব পাৰিবি? এটা ৰাতি এটা দিন বৰষুণত এয়া কৰি দিলে। আজি 4-5 দিন হৈ গ'ল বৰষুণ দি যোৱা, আজিলৈকে পানী শুকুৱাব পৰা তহঁতে কেপাচিটি হ'ল? মাত্ৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰ। আৰু এই পীযুষ হাজৰিকা বোলা যে মানুহটো, তইতো তোৰ নিচিনা যিমানকেইটা বিজেপিৰ দালাল নেতা আছে ন, যিমানকেইটা মানে বিজেপিৰ বদমাছ নেতা আছে, মোৰ মুখৰ আগত যদি মই পাই যাওঁ, জিন্দেগী পেচাব বন্ধ নোহোৱাকৈ পিটিম। নন ষ্টপ পেচাব পৰিয়ে থাকিব, পানীটো খাই থাকিবি পিয়াহত, পেচাব নন ষ্টপ পৰি থাকিব, এনেকুৱা ধৰণে পিটিম। যদি কেলা মাৰৰ গাখীৰ খাইছ, মোৰ সন্মুখামুখি হ। প্ৰশাসন লগাই নহয়, নিজৰ যদি দম আছে পুকৰত কটিত, তেতিয়া মোৰ মুখামুখি হয়। মই মিন্টুমণি ৰাজ, এবাৰ দেওবাৰ আহি মোক লগ কৰ, খালি লগত গাৰ্ড লৈ নাহিবি। যদি মাৰৰ গাখীৰ খাইছ অকলে আহিবি। কেলা যিকেইটা বিজেপিৰ নেতাই হিন্দুত্ববাদ কৰি থকা নেতাকেইটা আছ, এটা এটাকে মোৰ লগত আহি জানা। জিন্দগীত মই ক'লো নহয়, পেচাব বন্ধ নোহোৱাকে পিটিম। কেলা পেচাব একেবাৰে বন্ধই নহ'ব জীৱনত, পেচাবেই হৈ থাকিব, চৰকে গৈয়ে থাকিব, এনেকা ধৰণে পিটিম। এনেকা এটা অৱস্থা মানুহ দেখি বেয়া লাগি গৈছে, শৰীৰ কঁপি গৈছে, অন্তৰ কঁপি গৈছে, অন্তৰে কান্দি গৈছে। আৰু তেনেস্থলত কুত্তাৰ বাচ্চাহঁত গাদীত বহি লৈ কেলা বেয়া মাত নোলালে ওলাই যায়,
ঘপিয়াই ঘপিয়াই ছিঙি দিম এনেকুৱাবিলাক দালালি নেতাগিৰি নেদেখুৱাবি অসমত বুজি পালি হিজৰাৰ বাচ্চা চালা হিজৰাই হবি না কেলা দেশৰ প্ৰধানমন্ত্ৰীয়ে বিয়া নাপাতিলে এতিয়াও মাইকীৰ কাৰণে পাগল হৈ থাকে দাড়ি মুচ খুৰাই তহঁতৰ বিজেপিৰ নেতা কোনটো দাড়ি আছে কোনটো মতা দেখুৱাই দেচোন চব হিজৰাৰ নিচিনা পলিচ কৰি ৰাখ মাইকীবিলাকক দেখুৱাবলৈ ক্ৰীম ঘঁহ মুখত মহিলাক আঁচনি দিয় পুৰুষক নিদিয় হাৰামজাদাহঁত আৰু এতিয়া আইন দেখুৱাবলৈ আহিছ হিন্দু মুছলমান কৰি অসম ধ্বংস কৰিব আহিছ হিন্দু মুছলমান কৰি থাকোঁতে একাংশ এতিয়া বেছি সংখ্যক হিন্দু বিপদত পৰি আছে পানীৰ মাজত তহঁতি কাৰ বাল ছিঙিছ কেলা হিন্দু চিঞৰি আছ হয় কাৰ বাল ছিঙিছ এইটো কয় হিন্দুৰ নামত ক'ৰবাত ট্ৰোল খুলি দিব পাৰিছ হিন্দুৰ নামত ক'ৰবাত শিক্ষা দিব পাৰিছ অকল হিন্দু মুছলমানৰ ৰাজনীতি কৰিব আহিছ কাণতলীয়া চৰত কেলা ইফালৰ গাল সিফাল কৰি দিম আৰু কাণে হাও হয় এমাহ মানলৈ কাণ পকি থাকিব লাগিব বুজি পালি মতা আছ যদি কেলা মতা মানুহৰ লগত সমানে সমানে আহি যা যুদ্ধ কৰ বন্দুকধাৰী পুলিচ লৈ নাহিবি হিজিৰায়ো বন্দুকটো লৈ ল'লে কেলা মতা হৈ যায় আৰু তই কোন দেখাই আছ কি দেখাই আছ হাতত বন্দুক পালে হিজৰা এটাও যদি হিজৰা হয় সি একো কৰিব নোৱাৰে সি বন্দুকটো পালে তাক দেখিলেও মানুহে ভয় খাব বুজি পালি যদি দম আছে কেলা খালী হাত মিন্টুৰ লগত এবাৰ এনে যুঁজিছা পেচাব জিন্দগীৰ কাৰণে বন্ধ নোহোৱাকৈ পিটি দিম কেলা ধন্যবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেকুৱা অপদাৰ্থ মন্ত্ৰী নেতা যাতে অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে অসমীয়া ৰাইজে যাতে সিহঁতক পিটি ঘুগুলা কৰি দিয়ে চোৰৰ বাচ্চা হাৰামজাদাহঁত এই সময়ত আহি পেলাই তহঁতি কেলা হিন্দু মুছলমানৰ ৰাজনীতি কৰিব আহিছ দেশত এই অৱস্থা চালা কুত্তাৰ বাচ্চা বেয়া মাত কেতিয়াও কোৱা নাই কিন্তু আজি কৈছো মই অধৈৰ্য হৈ গৈছো এজন হিন্দু নেতাৰ যে দুজন সৰু সৰু ল'ৰাক ধৰি পেলাই পিটিছে এয়াক চৰকাৰ এয়া নেকি এয়া ৰাজনীতি নেকি এয়া প্ৰশাসন নেকি কেলা কাৰ কাৰণে প্ৰশাসনক দৰমহা দি ৰখা হৈছে ৰাইজৰ কাৰণে নে চৰকাৰৰ কাৰণে চালা এনেকুৱা প্ৰশাসনকো পেণ্ট খুলি খুলি পিটিব লাগে কেলা সিহঁতৰ ড্ৰেছ ফালি দিব লাগে চালা কুত্তাৰ বাচ্চা পুলিচ প্ৰশাসন দেখুৱাব লাগিছ যোৰহাটত যাচোন প্ৰশাসনে প্ৰতিবাদকাৰীক পানী খুৱাই আছে আৰু তহঁতি কোন কুত্তা চালা গৰু মুঠ খোৱা কুত্তাৰ জাত গুৱাহাটীত প্ৰতিবাদ কৰিছে কেইজনী ছোৱালীক কেলা কি অৱস্থা কৰিছে গোলামৰ জাত কুকুৰৰ পোৱালি পুলিচৰ চাকৰিখন নোপোৱালে তহঁতি কাৰোবাৰ পুকুৰত হাগি থৈ যোৱা গু খাবলগীয়া হ'ল হাৰামজাদাহঁত বিকলাংগহঁত চাকৰি যায় বুলি ভয়ত কেলা চৰকাৰৰ গোলাম কৰি আছো চালা কুত্তাৰ বাচ্চা তেনেকুৱা চাকৰি বহুত আগত পাইছিলো লাট মাৰি গুচি আহিছো যে চৰকাৰৰ গোলাম নকৰো আজি আৰ্মিত জইন কৰিলে মই দেশৰ স্বাৰ্থত যদি যুঁজিবলৈ যাওঁ ৰাইজৰ স্বাৰ্থত যুঁজিবলৈ যাওঁ চৰকাৰে মোক কেলা এইফালে ভিৰাই লৈ গুচি আহিব কাৰণ নিদিয়ে শপত খাই পেলাই যদি মই মানে চাকৰিত জইন কৰো এই শপতৰ মূল্য নাইকিয়া কৰিব তেনেকুৱা লেউৰা চাকৰি কি বাল ছিঙিবলৈ কৰিব লাগে কেলা লাট মাৰি মুঠি দিওঁ কষ্ট কৰি খাম চালা গোলামৰ জাত চাকৰি কৰিছো এইবিলাক কেলা মানুহৰ মূৰত মাৰি মাৰিয়ে চাকৰি কৰি খাই আছো বস্তুৰ দাম ডেইলি 10 টকা 20 টকা 15 টকাকৈ প্ৰত্যেকটো বস্তুৰ দাম বাঢ়ি গৈ আছে তাত ৰাইজৰ গুৰুত্ব দিছেনে মানুহে এইখিনি মানুহে ভোট দি পেলাই তহঁতক চৰকাৰ পাতি দিলে আৰু এইখিনি মানুহৰ মূৰতে কেলা ডেইলি মাৰি আছ 1 লিটাৰ মিঠাতেলৰ দাম কালি পৰহি আছিলে 160 টকা এতিয়া 220 টকা কোন কুত্তাৰ বাচ্চা ইয়াৰ হৈ মাত মাতিব কেলা কোনে ক'ব এইবিলাক কথা নেতা মন্ত্ৰী হৈ বেল এটাই আকৌ উজনি অসমত 65 জন মৰিছে আৰু আমাৰ নামনিত একজন মৰিছে 66 জন হৈছে এই 65 কেলা অসমীয়া মানুহে কয় নেকি অসমীয়াত আমি 65 আৰু 66 পাইছিলো হিমন্ত বিশ্ব ডাঙৰীয়া 65 নাই পোৱা তোমাৰ শব্দ উচ্চাৰণ শুদ্ধ কৰা নহলে তোমাকো বাংলাদেশী বুলি গতিয়াই দিবলৈ বেছি সময় নালাগিব কেলা তোমাৰ শব্দ কিন্তু অসমীয়া স্পষ্ট হোৱা নাই বুজি পালা গতিকে ইয়াত হিন্দু মুছলমানৰ ৰাজনীতি যি কৰিবি এফালৰ পৰা কেলা মুঠ বন্ধ নোহোৱাকৈ পিঠি যাম চালা কুত্তাৰ বাচ্চাহঁত হাৰামজাদাহঁত জুবিন গাৰ্গ এটাক মাৰি কেলা তেজটোপা খাই পেলাই আৰু বাল চিঙা কথা ক'বলৈ আহিছো জাষ্টিছ ফৰ জুবিন গাৰ্গ তাৰ বাহিৰে একো নামানো পৃথিৱীলৈ আহিছো যে এদিন মৰিম কিন্তু তহঁতৰ তেজ ৰগত কামুৰি পি খাই যাম কেলা নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আমি দেখিলোঁ অসমৰ 3খন জিলা যোৰহাট শিৱসাগৰ আৰু চৰাইদেউ যোৱা দিনকেইটাত যিদৰে এক বিভীষিকাময় পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কৰিলে বানপানীয়ে সেয়া অৱৰ্ণনীয় লাখ লাখ লোকে এই বানত সাংঘাতিক ধৰণেৰে ক্ষতিগ্ৰস্ত হ'ল ঘৰৰ মানুহ ঘৰৰ সম্পত্তি তেওঁলোকে একোৱেই বচাব নোৱাৰিলে কিন্তু আমি সকলোৱে ইয়াৰ মাজতো এটা প্ৰশ্ন আমি উত্থাপন কৰিব লাগিব আমি সকলোৱে চাব লাগিব যে এই বিভীষিকাময় বান পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি কেনেকৈ হ'ব পালে কিহৰ ফলত হ'ব পালে ডাৱৰ বিস্ফোৰণ নে নদী বান্ধ ভঙাৰ ফলত নে কোল মাইনিঙৰ ফলত যদি কোল মাইনিঙৰ ফলত হৈছে তেতিয়াহ'লে ইয়াৰ লগত কোন কোন জড়িত হৈ আছে আৰু সেই লোকসকলে বৰ্তমান সময়ত এই ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে কি কৰিছে বা কিমান দায়বদ্ধ আমি শুনিছোঁ বহুকেইজনে বহু নাম লৈছে যে সোণাৰী সমষ্টিৰ বিধায়ক বা আপোনাৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া
আপোনাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়া আৰু কেইবাজন ব্যক্তিৰ মানুহে নাম লৈছে যে তেওঁলোকে এই গোটেই কয়লাৰ যিটো মানে চিণ্ডিকেট, এই চিণ্ডিকেটটোত তেওঁলোক সম্পূৰ্ণৰূপে জড়িত হৈ আছে। গতিকে কয়লা খননৰ ফলত বৃহৎ বৃহৎ মানে পুখুৰী সদৃশ মানে ডাঙৰ ডাঙৰ মানে কিছুমান মানে গাঁতৰ সৃষ্টি হৈছে, য'ত নেকি মানে পানীৰ পূৰা ভৰ্তি হৈ গৈছে বহু বেছি বৰষুণ দিয়াৰ ফলত, আৰু সেইবোৰে তাৰ হেঁচা সহিব নোৱাৰি সেইবোৰ গছ বন পাহাৰৰ কটাৰ ফলতো সহায় আনি এনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে নেকি, এনেকুৱা ধৰণেৰে কথাবোৰ আলোচনা হৈছে। আৰু যদি হৈছে এনেকুৱা ধৰণৰ এই প্ৰকৃত কথাবোৰ, প্ৰকৃততে কি নে নদী বান্ধ ভঙাৰ ফলত হৈছে নেকি, তেতিয়াহ'লে ভৱিষ্যতলৈ আমি কি কৰিব লাগিব, এই কথাখিনিওতো আমি সকলোৱে জনাৰ আমাৰ অধিকাৰ আছে। কাৰণ অসমখন নদ নদীৰে পৰিপূৰ্ণ। আমি দেখিছোঁ সোৱণশিৰি নদী বান্ধ প্ৰকল্প, ৰঙা নদী বান্ধ প্ৰকল্প, আৰু এনেদৰে যদি আমি আওকাণ কৰি থাকোঁ তেতিয়াহ'লে ইয়াত যিখিনি নৈপৰীয়া লোক, বিশেষকৈ লখিমপুৰ ধেমাজি, এইখিনিলৈ যে ভৱিষ্যতে অশনি সংকেত নামি নাহিব তাৰ কোনো মানে নাই। আজি বানপানী হৈছে, অসমৰ সকলো ৰাইজে সহায়ৰ হাত আগবঢ়াইছে, ভাল লাগিছে আমাৰ দেখি, আমি সুখী হৈছোঁ। চৰকাৰ যে ইয়াত ফেইলৰ হৈছে সেই কথাটো আমি দেখি আছোঁ। কিন্তু এই কেন্দ্ৰীয় চৰকাৰেই অসমত আহি বৰ বৰ ডাঙৰ কথা কয়। এ ফৰ আছাম, অসম তথা উত্তৰ পূৰ্বাঞ্চল বোলে অষ্টলক্ষ্মীৰ দেশ। অষ্টলক্ষ্মীৰ দেশৰ আজি মণিপুৰ 3 বছৰ জ্বলি আছে, অসম আজি 3খন জিলা, যি লাখ লাখ লোক আজি যেনেধৰণে বিপৰ্যস্ত হৈছে, আজি তেওঁলোকে যিটো কাপধাপ দেখাব লাগিছিল সেই কাপধাপ আমি দেখা নাই। নিৰ্বাচনৰ সময়ত যেনেকৈ তেওঁলোকে ইয়াত হেলিকপ্টাৰ পূৰা সগুন উৰা দি উৰি থাকে, এতিয়া কিন্তু তেওঁলোকৰ হেলিকপ্টাৰ আমি দেখা পোৱা নাই। আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 1 আগষ্টৰ পৰাহে তেওঁলোকে সাহায্য অভিযানত নামিব। এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক কওঁ, অসমৰ সমগ্ৰ জনসাধাৰণে এই 3খন জিলাৰ লোকক যথেষ্ট সাহায্য দিছে আৰু চৰকাৰৰ ফালৰ পৰাও দিয়ক আমি বিচাৰিম। কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে এই লোকসকলৰ যিসকলৰ জীৱন একেবাৰে তেওঁলোকে মানে সম্পূৰ্ণৰূপে গ'ল, এই জীৱন দিবলগীয়া হ'ল, বিভিন্ন ধৰণৰ জীৱ জন্তু ঘৰ, এইবিলাকৰ উপযুক্ত ক্ষতিপূৰণ যাতে জনসাধাৰণক তেওঁলোকে দিয়ে তাৰ নিশ্চিতি প্ৰদান কৰক। বিশেষকৈ এতিয়া এই বানৰ পিছত যি বেমাৰ আজাৰ হ'ব তাৰ প্ৰতিও চৰকাৰখনে যথেষ্ট গুৰুত্ব দিয়ক। বাকী সাধাৰণ যিবোৰ সাহায্য সেই সাহায্য কিন্তু অসমবাসীয়ে দি আছে। কেন্দ্ৰৰ পৰা তেওঁ অত্যাধিক পুঁজি আনক। আমি সদায় কৈ আছোঁ, তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল যে অসমক বানমুক্ত কৰিব, বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছে, কিন্তু সেই প্ৰতিশ্ৰুতি পালন কৰা আমি দেখা নাপালোঁ। তেওঁলোকে কৈছিল অমৃত সৰোবৰ খান্দি খান্দি তেওঁলোকে আমাৰ বান মানে নাইকিয়া কৰিব, বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন কথা আমি কোৱা দেখা পাইছোঁ, কিন্তু সেয়া আমি ৰূপায়ণ কৰা দেখা পোৱা নাই। আৰু এই যে যি সময়ত লোকসকলে আমাৰ চৰকাৰে আমাৰ সাধাৰণ মানুহৰ পৰা কাহি কাহি পুঁজিপতিসকলক যে তেওঁলোকে মাটি বাৰী সকলো দিবলৈ ৰেডি আছে, আজি সেই পুঁজিপতিসকলে অসমৰ এই বিপদৰ সময়ত তেওঁলোকে কিমান চাথ দিছে আমি চব চাব লাগিব। আমি ৰামদেৱে আমাক কি দিছে, আমাৰ বিপদত থকা ৰাইজক সেয়াও আমি চাব লাগিব। আম্বানী আদানীয়ে কি পঠিয়াইছে সেয়াও আমি চাব লাগিব। কাৰণ অসমৰ যি এয়াৰপৰ্টকে ধৰি বিভিন্ন আমাৰ চিৰিয়াখানাৰ পৰা ধৰি বহু এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান সকলো কিন্তু পুঁজিপতিসকলক গতাই দিয়া হৈছে। আজি সেই লোকসকলে আমাক কিমান সহায় কৰিছে, কিমান হিন্দু সংগঠনে আমাৰ বিপদত পৰা ৰাইজক সহায় কৰিছে, আমি সকলো চাব লাগিব। এই কথাবোৰ আমি লক্ষ্য ৰাখিব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল বিধানসভাত কৈছে যে আৰু বহুত তেওঁ বিদ্যুৎ মানে প্ৰকল্প নদী বান্ধ গঢ়াৰ কথা কৈছে, সৰু সৰু নদী বান্ধ, কিন্তু নদী বান্ধ গঢ়িলেই নহ'ব। নামনি অসমত বসবাস কৰি থকা লোকসকলৰ জীৱন আৰু সম্পত্তিৰ নিশ্চয়তা যেতিয়ালৈকে প্ৰদান কৰিব নোৱাৰে, তেখেতলোকে কেৱল নদী বান্ধ যে গঢ়িব নোৱাৰে সেই কথাটো আমি এতিয়াৰ পৰা ভালকৈ চকু দিম আৰু আমি বিৰোধ কৰিম। প্ৰয়োজন সাপেক্ষে বৃহৎ আন্দোলনৰ আমি পদক্ষেপ হাতত ল'ম, যদিহে এই চৰকাৰখনে নামনি অংশৰ মানুহৰ কোনো নিৰাপত্তা নিদিয়াকৈ কেৱল খালি পুঁজিপতিসকলৰ দ্বাৰা বিদ্যুৎ আহৰণ কৰি তেওঁলোকে ব্যৱসায়ৰ কথা চিন্তা কৰে, তেতিয়াহ'লে সেই কথা আমি কেতিয়াও মানি লোৱা নহ'ব। এ ফৰ আছাম আজি ৰুগ্ন, কিন্তু এ ফৰ আছামৰ ডাইলগ মৰা ব্যক্তি আজি ফৰাৰ। আজি তেওঁ মন কী বাত অনুষ্ঠানত তেওঁ বিভিন্ন ধৰণৰ কথা ক'লে, কিন্তু অসমৰ বানপানীৰ কথা নক'লে। তেনেকুৱা ব্যক্তি যেতিয়া দ্বিতীয়বাৰ অসমত ভোট বিচাৰি আহিব, ৰাইজে ঠেংটো ভাঙি দিব লাগে। আৰু ঠেং ভাঙি নিদিয়াৰ কাৰণে এই ৰাইজে বিধায়ক দেখিলেই যে দৌৰি দৌৰি গৈ পূজা কৰে, গৈ গামোচা পিন্ধাই গৈ, তাৰ ফলত এওঁলোকে আজিকালি মূৰে ভৰি কাঢ়িছে। গতিকে এই লোকসকলক চিনি পাবলৈ চেষ্টা কৰক। যি দল হওক, যি কি হওক আমাৰ কথা নাই, যি চৰকাৰ ৰাইজৰ ওচৰত দায়বদ্ধ নহয় সেই চৰকাৰক উঘালি পেলাই দিবলৈ আপোনালোকে এতিয়াৰ পৰাই শিকক। ধন্যবাদ।
যি মনত অসমৰ মানুহৰ মনৰ কথা নাই সেই মনৰ কথা আমি নুশুনো খাটাং। যদি আমাৰ মনৰ কথা তেখেতে নুশুনে আমি কিয় তেখেতৰ মনৰ কথা শুনিম? দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি মন কী বাতত এবাৰলৈ উল্লেখ নকৰিলে অসমৰ বানপানীৰ কথা। কি তেওঁ দেখা নাই নে তেওঁ খবৰ পোৱা নাই অসমৰ অৱস্থা কি, উজনি অসম কেনেকে বিধ্বস্ত হৈ গ'ল? মন কৰক প্ৰিয় ৰাইজ, আজিৰ দিনটোত মনৰ কথা ক'লে তেখেতৰ, অথচ আমাৰ মনৰ ভিতৰত কি চলি আছে এবাৰ অনুভৱ কৰিবলৈ চেষ্টা নকৰিলে কিয়? আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত শুনিবৰ কাৰণে ৰাজ্যৰ বিজেপি হওক বা চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে বিভিন্ন ধৰণে ব্যস্ত হৈ থাকিল দিনটো। যিয়ে যেনেকৈ য'তে পাৰে মোদীৰ মনৰ কথা শুনিলে, কিন্তু মোদীয়ে কিয় নকলে অসমৰ মনৰ কথা? এতিয়া ক'ব চাওক কেনেকে আছে উজনি অসম। বক্সাৰ লাভলিনাৰ কথা কৈছে ঠিক আছে, কিন্তু এই মুহূৰ্তত কোনটো বিষয় অতি গুৰুত্বপূৰ্ণ? এনেইতো এখেতসকলে কৈয়ে আছে কেন্দ্ৰীয় চৰকাৰে হেন ফোনযোগে খবৰ লৈয়ে আছে, কেন্দ্ৰীয় চৰকাৰে হেন বিশেষ প্ৰতিনিধি দল পঠিয়াব, কেন্দ্ৰীয় চৰকাৰে হেন সাহায্য দিব, কেন্দ্ৰীয় চৰকাৰে হেন অমুক দিব তমুক দিব ভজুক দিব, কিন্তু দিয়ে কেতিয়া? আৰু এই যে কৈ থাকে মানে টেলিফোনত খবৰ লৈছে, প্ৰমাণ ক'ত? যদি টেলিফোনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত কথা হৈছে, যদি কেন্দ্ৰীয় চৰকাৰে অসমৰ বানপানীৰ কথা জানে, তেতিয়াহ'লে দেশৰ মাননীয় সন্মানীয় শ্ৰদ্ধেয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় আজি এটা শব্দ উচ্চাৰণ নকৰিলে অসমৰ বানপানীৰ বিষয়ে? কেতিয়া ক'ব? এতিয়াই যদি নকয় কেতিয়াই ক'ব? অসমৰ অৱস্থা দেখিছে, উজনি অসম কেনেকে বিধ্বস্ত হৈ গৈছে। অলপ 20 বছৰতকৈ অধিক বছৰ পিছুৱাই গ'ল, ধ্বংস হৈ গ'ল ঘৰবোৰ, ধ্বংস হৈ গ'ল মানুহবোৰ। তাৰ পিছতো কেতিয়া ক'ব? আহিব আহিব আহিব। কেতিয়া আহিব কেন্দ্ৰীয় প্ৰতিনিধি দল? মানে বানপানী শুকোৱাৰ পিছত তাত হেলিপেড নিৰ্মাণ কৰিব পৰা হলে আহিব নেকি? গতিকে প্ৰিয় দৰ্শক কথাবোৰ ভাবক। এয়াই হল আমাৰ অৱস্থা। ডিঙিত অসমৰ গামোচাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লৈ ধ্যান কৰে, যোগা কৰে, কৰবাত বেলেগলৈ গলেও লৈ যায়, আৰু তাতেই আমাৰ বিৰাট ফূৰ্তি। ইমান ভাল পায় উত্তৰ পূবক। উত্তৰ পূব প্ৰধানমন্ত্ৰীৰ বুকুত আছে, উত্তৰ পূবৰ সমান কাকোৱে ভাল নাপায়। এনে সাংঘাতিক সন্তুষ্টিত আমি ভুগি থাকো, আৰু নিৰ্মম বাস্তৱ এয়া। ডিঙিত গামোচাখন ললেই অসম প্ৰেম নুবুজায়। যদি অসমৰ প্ৰতি প্ৰেম আছিল, যদি অসমৰ প্ৰতি প্ৰেম আছে, এই মুহূৰ্তত এই বিধ্বস্ত সময়ত কিয় এবাৰো মন কী বাতত অসমৰ বানপানীৰ কথা নলাল? বাকী মণিপুৰৰ কথাটো প্ৰত্যেকেই জানে, আজিলৈকে এবাৰ আহিবলৈ সাহস গতাব নোৱাৰিলে। আৰু আমাৰ ৰাজ্য চৰকাৰৰ এই মাননীয় সন্মানীয় শ্ৰদ্ধেয় মন্ত্ৰীসকলে মিছা কথা কৈ থাকে নেকি? এই যে কৈ থাকে, আমি যোগাযোগ কৰিছো, মাননীয় সোণোৱালেও কৈছে, সৰ্বানন্দ সোণোৱাল, যে কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে অসমৰ বানপানী। যদি গুৰুত্ব সহকাৰে গ্ৰহণেই কৰিছে, কিয় এবাৰলৈ মনলৈ নাহিল অসমৰ বানপানীৰ কথা? সেইকাৰণে আমি ডিকে বিভাগে স্পষ্টভাৱে কৈছো, যিসকলে আমাৰ মনৰ কথা নুশুনে, সেই সকলৰ মনৰ কথা আমি কেতিয়াও নুশুনো। খাটাং কথা। ধন্যবাদ। জয় অসম। আমি আছো বৰ্তমান চিন্তামণিগড় অঞ্চলত। এইখিনি লাহন ভৰপলীয়া পৰে, পানীৰ ফুট বহুত বেছি। এতিয়াও আচলতে পানী এই অঞ্চলত বহু ঠাইত সমষ্টিটো শুকাইছে, কিন্তু এই অঞ্চলত পানী লাহে লাহে বেছি হৈ আহি আছে। আপোনালোকে চাব পাৰে চবফালে পানীৰ ফুট কিমান বেছি প্ৰবল। গতিকে ইয়াৰ পাছৰ পৰ্যায়ত হয়তো ইয়াত যি কেইঘৰ মানুহ ঘূৰা নাই, সেই কেইঘৰ মানুহলৈও পানী সোমোৱাৰ সম্ভাৱনা আছে, আৰু বেছি ইয়াত পানী অহাৰ সম্ভাৱনা আছে। কিন্তু আচলতে আমি যিমান ভয়ানক বুলি ভাবিছোঁ, বা হয়তো ভাবিছে যে 3-4 দিন হ'ল লাহে লাহে বস্তুবোৰ খাম কাটিব, এনে এটা পৰিৱেশ আমি আৰু ইয়াত অনুভৱ হোৱা নাই। বাকী ঠাইত শেষ হৈছে, ইয়াত আৰম্ভ হৈছে। গতিকে আমি এই কথাটোৱে বাৰে বাৰে কৈ আছোঁ যে অসমত যিটো বানপানীৰ সমস্যা আছে, এই সমস্যাটো সদায় কিয় অসমৰ হৈ থাকে? অসমৰ বানপানীৰ সমস্যাটো বৰ্তমান যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ জিলাকেইখন বুৰি গৈছে। কিমান মানুহৰ মৃত্যু হৈছে হিচাপ নাই, কিমান ডেড বডি এতিয়াও বিচাৰি পোৱা নাই, কিমান মানুহ এতিয়াও সন্ধানহীন হৈ আছে। সেয়া খবৰ পোৱালৈ হয়তো বহুত দেৰি হৈ যাব। ক'ৰবাত আজি দিখৌ নদীত মৃতদেহ পোৱা গৈছে। বহুত ভয়ংকৰ পৰিৱেশ। আমাৰ সম্পদবোৰৰ অধিকাৰ কেন্দ্ৰৰ, আমাৰ পৰা যিখিনি প্ৰাপ্য আছে সেইখিনি কেন্দ্ৰই পায়, কিন্তু যিখিনি আমাৰ সমস্যা, এই সমস্যাবোৰ সদায় অসমৰ নিজৰ সমস্যা কিয় হৈ থাকে? কিয় এতিয়াও বানপানীৰ সমস্যাটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা হোৱা নাই? কিয় অসম চৰকাৰে এতিয়াও কোনো স্পেচিয়েল পেকেজৰ দাবী কেন্দ্ৰ চৰকাৰৰ পৰা কৰা নাই? এই উত্তৰটো আমাক লাগে।
ডিমোট হৈছে, সকলোতে একে অৱস্থা। চৰকাৰী সাহায্য কি দিছে আমি নাজানো, ৰাইজে সন্তুষ্ট হোৱা নাই। য'তেই কৈছোঁ চৰকাৰী সাহায্য এনাফ নহয় বুলি কৈছে। ব্যক্তিগত প্ৰচেষ্টাত, বিভিন্ন ৰাইজৰ প্ৰচেষ্টাত সাহায্য বেছিকৈ পোৱা গৈছে। কিন্তু ৰাইজে এইদৰে সাহায্য দিলে হ'বনে? যিবোৰ মানুহৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল, যিবোৰ মানুহৰ ঘৰবোৰ ভাগি গ'ল, সেই মানুহৰ ঘৰবোৰ কেনেকৈ বনাব? আজি শুবলৈ মানুহৰ ঠাই নাই, তেওঁলোক শুব ক'ত? তেওঁলোকৰ তুলি ধ্বংস, বিচনা ধ্বংস, সকলো বস্তু জীৱনত অৰ্জন কৰা সকলো ধ্বংস। এই মানুহবোৰৰ নতুনকৈ ঘৰ এখন বনাবলৈ, নতুনকৈ উপাৰ্জনক্ষম হ'বলৈ, খেতি পথাৰৰ কথাটো নকওঁৱেই, বহু বছৰ লাগিব। জীৱ জন্তু, মহ মৰিছে, গৰু ছাগলী মৰিছে, হাঁহ কুকুৰা মৰিছে, গাহৰি মৰিছে, পশুপালকসকলৰ অৱস্থা বেয়া। গতিকে এনেধৰণৰ ক্ষতিপূৰণ, কেইটকামান সাহায্য, কিছু কেইমুঠিমান চাউল, DDT বা ব্লিচিং পাউডাৰ বা একোৱে আচলতে পূৰণ কৰিব নোৱাৰে, যেতিয়ালৈকে এই মানুহখিনিক পুনৰ ঘৰ বনাই আৰ্থিকভাৱে সচ্ছল হ'ব পৰাকৈ আমি সহায় কৰিব নোৱাৰোঁ। গতিকে চৰকাৰলৈ এইটো অনুৰোধ, আৰ্থিকভাৱে যিদৰে স্পেচিয়েল পেকেজৰ ব্যৱস্থা কৰিব লাগে, যাতে এই মানুহখিনিয়ে ঘৰ বনাব পাৰে, নিজেই পুনৰ উপাৰ্জনক্ষম হৈ উঠিব পাৰে, তাৰ বাবে ব্যৱস্থা কৰক। মৃতকৰ ঘৰৰ সকলক প্ৰকৃত ক্ষতিপূৰণ দিয়ক। আৰু তাৰ সমান্তৰালকৈ অসমৰ বানপানীৰ সমস্যাটো সদায় অসমৰ সমস্যাই হৈ থাকিব নেকি? অসমৰ বানপানীৰ সমস্যাটোৰ ক্ষেত্ৰত সদায় অসমৰ মানুহে যুঁজি থাকিব নেকি? কেন্দ্ৰই কেতিয়া চকু মেলি চাব? কেতিয়া অসমৰ বানপানীৰ সমস্যা কেন্দ্ৰ চৰকাৰৰ সমস্যা হ'ব, ভাৰতৰ ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা কৰা হ'ব? এই উত্তৰটো আমাক লাগে আৰু এই উত্তৰটো আমি এই সময়ত জানিবলৈ বিচাৰোঁ। সকলোৱে দেখি আছে আপুনি এই সময়ত কিমানখিনি কষ্ট কৰিছে। আচলতে এজন বিধায়ক হিচাপে নহয়, সকলোৰে মাজৰে এজন হৈ পেলাই আপুনি এবুকু পানীৰে কষ্ট কৰিছে। কিন্তু আমি আপোনাক এটা কথা অনুৰোধ কৰিছোঁ, লগতে আপোনাৰ পৰা এটা সুবিধা বিচাৰিছোঁ। এনেকুৱা কিছুমান ঠাই আছে যি ঠাইক প্ৰশাসনে চিনি নাপায়, বা বিশেষকৈ ধৰক আপুনিও সেই স্থানসমূহ হয়তো চিনি নাপাবও পাৰে, স্বাভাৱিক কথা, একো ডাঙৰ কথা নহয়। কিন্তু আমি সেই জেগাবোৰ চিনি পাওঁ, যিবোৰ ঠাইত আজিলৈকে 4-5 দিনে মানুহে পানী এটোপালো খাবলৈ নাই পোৱা। কিন্তু সেই ঠাইবোৰ অতিশয় দুৰ্গম আৰু বৰ্তমান অৱস্থাটো একেবাৰে বেয়া। গতিকে আমাক কেইখনমান নাৱৰ প্ৰয়োজন। মই আজি গধূলিৰ পৰা মই সাংবাদিকসকলৰ হাতত 4খন কাঠৰ নাও, মই 15খনমান নাও দিচাংমুখৰ পৰা আনি কামত লগাই আছোঁ। আপোনালোকৰ হাতত 4খন কাঠৰ নাও, য'ত য'ত লাগে মোক কৈ দিব, সেই ঠাইত আমি গাড়ীৰে নি নমাই দিম, লগত নাৱৰীয়া থাকিব। সেইটো নাওখিনি দি দিম, 1 নম্বৰ কথা। 2 নম্বৰ, তাৰ কাৰণে লগত যদি আপোনালোকক পানী আৰু ৰেচন লাগে সেইখিনিও দি দিম। যদি মহিলাৰ কাৰণে চেনিটেৰী পেড লাগে, মই চেনিটেৰী পেড অলপ আজি হ'লচেলক কৈছোঁ, আজি ৰাতিৰ ভিতৰত দিম বুলি কৈছে। ঔষধ যি লাগে আপোনালোকে মোক কৈ দিব, চব দি দিম, আপোনালোকৰ হাতত দি দিম। য'ত সঁচাকৈ ঢুকি পোৱাগৈ নাই, আপোনালোকে সাংবাদিকসকলে সাংবাদিকতা কৰিবলৈ যাওঁতে যদি অকণমান সহায় কৰি থৈ আহে, সেইটো আৰু বেছি ভাল হ'ব। সাংবাদিকো মানুহ, গতিকে আপোনালোকে ইমান ধুনীয়া এটা মানৱতাৰ আঁচনি লোৱাৰ, যিমান মানে ৰেচন পাতি, চাউল, আপোনাৰ দালি, যিমান পানী লাগে, মই সেইখিনি আপোনালোকক, দৰৱ পাতি, চেনিটেৰী পেড চববিলাক মই দিম। হয়, মই গাখীৰ আৰু চেৰেলেক যি দিব পাৰোঁ আপোনালোকৰ হাতত দি পঠিয়াম। মানে চৰকাৰৰ পৰা পশুধন উলিয়াবলৈ চেষ্টা কৰি আছোঁ, পশুৰ কাৰণে খাদ্য, কিন্তু এতিয়ালৈকে দিয়া নাই ক'তো। মই আজি চিফ মিনিষ্টাৰক এতিয়া ফোন কৰি ক'ম, আৰু মই মন্ত্ৰীৰ লগতো পাতিম, ব্যৱস্থা কৰিম। মানে আপুনি আটাইতকৈ ডাঙৰ প্ৰশ্নটো কৰিছে যে এইবিলাক হ'ল অকল ৰেস্কিউ অপাৰেশ্যন, ৰিলিফ অপাৰেশ্যন। আমি এতিয়া বিপদত পৰা মানুহবিলাকক অকণ সহায় কৰিছোঁ, কিন্তু এটা পৰিয়ালৰ গোটেই জীৱনটো ধ্বংস হৈ গ'ল। জীৱনটো যোৱা 100 বছৰত গোটেই 4টা প্ৰজন্মই কৰা যিটো উপাৰ্জন, সেই উপাৰ্জনটো এদিনত শেষ হৈ গ'ল। এদিনত গোটেই ধ্বংস হৈ গ'ল গোটেই ঘৰখন। গতিকে এতিয়া চৰকাৰী নিয়ম মতে 6,000, 12,000, 20,000 এনেকৈ ক্ষতিপূৰণ দিয়ে। ইয়াত 6,000, 10,000 ক্ষতিপূৰণ দি একো লাভ নহ'ব। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈ আছোঁ যে এইবাৰ NDRFৰ ৰুল বদলাই হ'লেও, এইবাৰ ৰিলিফ মেটেৰিয়েলৰ ৰুল বদলাই হ'লেও সম্পূৰ্ণৰূপে এইবাৰ প্ৰত্যেকটো পৰিয়ালক, আমাৰ শিৱসাগৰৰ, উজনি অসমৰ খিলঞ্জীয়া মানুহ, একজনো সন্দেহযুক্ত মানুহ নাই, 100% খিলঞ্জীয়া আৰু অসমৰ আটাইতকৈ ধনী আৰু মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনি ইয়াত আছে।
সেই মানুহখিনিৰ কঁকাল এবাৰ প্ৰলয়টোৱে ভাঙি থৈ গ'ল। এই যে কঁকাল ভাঙি থৈ গ'ল, প্ৰত্যেকটো পৰিয়ালক মিনিমাম মোৰ মতে 10 লাখকৈ টকা দিব লাগে। মিনিমাম মোৰ মতে 10 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু সেইটো কৰিব ষ্টেট গভৰ্ণমেণ্টে নোৱাৰে, পইচা নাই। যদি কৰিবলৈ কয় এইটোক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰিব লাগে। সেইকাৰণে মই বিধানসভালৈ সেইদিনা গৈছিলোঁ। মোক যিটো কথা ক'বলৈ নিদিলে মোক খেদি উলিয়াই দিলে, আপোনালোকে নিশ্চয় জানে। মই বিধানসভালৈ গৈ এইটোৱে ক'ব খুজিছিলোঁ যে ইয়াক নেশ্যনেল কেলামিটি যদি ডিক্লেয়াৰ কৰাই দিব পাৰোঁ, উৰিষ্যাত ঘূৰ্ণীবতাহ হ'লে নেশ্যনেল কেলামিটি ঘোষণা কৰে, কেৰেলাত এনেকুৱা ধৰণৰ ঢৌ আহিলে মানে আপোনাৰ নেশ্যনেল কেলামিটি ঘোষণা কৰে, উত্তৰাখণ্ডত যেতিয়া পাহাৰ খহি আহে নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰে, তেতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ পৰা পইচা আহে। সেই কামটো কৰিব পাৰিলে আমি অন্ততঃ মই ভাবোঁ যে যিবিলাক লাগিলে 2টা কেটেগৰী কৰি লওক, আটাইতকৈ বেছিকৈ ক্ষতিগ্ৰস্ত হোৱাবিলাকক 10 লাখ টকা, তাতকৈ অলপ কম ক্ষতিগ্ৰস্ত হোৱাবিলাকক 5 লাখ টকা, এনেকৈ যদি সহায় কৰি দিব পাৰিলোহেঁতেন অন্ততঃ পক্ষে মানুহবিলাকে সাময়িকভাৱে হ'লেও সকাহ পালেহেঁতেন, ৰক্ষা পালেহেঁতেন। গতিকে মই অসমৰ মুখ্যমন্ত্ৰীক বাকী কথাবিলাক কোৱাটো বাদেই দিলোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক একদম স্পষ্টকৈ আজি শিৱসাগৰৰ মোৰ এই সাহায্য শিবিৰৰ পৰা মই আপোনাক অনুৰোধ কৰি আছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত কথা পাতি ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব পাৰিব লাগিব। পৰম্পৰাগতভাৱে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অফিচাৰ কেইজনমান আহি কিমান ক্ষতি হ'ল বুলি যিটো ৰিপৰ্ট দিয়ে, সেইটো ৰিপৰ্টৰ কথা মই কোৱা নাই। আপুনি সেইটোহে কাম কৰাব কৈছে। আচলতে যিটো কাম কৰাব লাগিব সেইটো হ'ল যে একদম পুৰা নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব লাগিব। তেতিয়া আন্তঃৰাষ্ট্ৰীয় পুঁজি আহিব, তেতিয়া ভাৰতৰ পুঁজি আহিব, আৰু তেতিয়াহে আচলতে আমি পৰিয়ালবিলাকক সহায় কৰিব পাৰিম। মুখ্যমন্ত্ৰীয়ে বুজি উঠিব লাগিব যে যাৰ গাড়ী আছিলে গাড়ীখন শেষ হৈ গ'ল, যাৰ মটৰচাইকেল আছিলে মটৰচাইকেলখন শেষ হৈ গ'ল, যাৰ ঘৰ আছিলে ঘৰখন শেষ হৈ গ'ল। ঘৰখন যেতিয়া এবাৰ পানী উঠি 10 দিন যেতিয়া পকা ঘৰটোত পানীখিনি থাকে, তাৰপিছত আৰু সেইটো ঘৰ হৈ নাথাকে। মুখ্যমন্ত্ৰীয়েতো বুজিব লাগিব যে ঘৰৰ ভিতৰত যিমান সম্পত্তি আছিলে, যিমান, সেইটো ফ্ৰিজে হওক, সেইটো টিভিয়ে হওক, সেইটো বিচনাখনে হওক, সেইখন মেট্ৰেছখনে হওক, সমস্ত সম্পত্তিবিলাকে শেষ হৈ গ'ল। বুজি পাব লাগিব এইটো। এইটো বুজি নাপালে এতিয়া যদি অকল 6,000, 10,000, 12,000 টকা ক্ষতিপূৰণ দিয়ে, তেতিয়াহ'লে কিন্তু ইতিহাসে এইখন চৰকাৰক ক্ষমা নকৰিব। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে নেশ্যনেল কেলামিটি, আৰু অসমৰ মুখ্যমন্ত্ৰী এটা সুবিধা আছিলে। সুবিধাটো কি? তেওঁ এতিয়া এনেকুৱা এজন মুখ্যমন্ত্ৰী যাক চেণ্ট্ৰেল গভৰ্ণমেণ্টে ভালকৈ চিনি পায়। তেওঁ মোদীৰ লগতো চিনাকি আছে, আৰু অমিত শ্বাহৰ তেওঁ বন্ধুৱে প্ৰায় মোটামুটি। অমিত শ্বাহৰ একদম ওচৰ সম্পৰ্ক। গতিকে তেওঁ ইচ্ছা কৰিলে এই কামটো কৰাব পাৰিলেহেঁতেন। আন যিকোনো মুখ্যমন্ত্ৰীতকৈ তেওঁৰ কাৰণে সুবিধা আছিলে, কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে সেই হিচাপত কথাটো লোৱা নাই। সেই হিচাপত কথাটো নলৈ অকল চেণ্ট্ৰেলৰ টীম এটা বিচাৰিছে, যিটোৱে পিছত ক্ষতিপূৰণৰ কিবা এটা কথা কয়, বোলে ইমান টকা দিম, 100 কোটি দিম, 200 কোটি টকা দিম, এনেকৈ কয়। এইটো 100 কোটি 200 কোটি টকাৰ কাৰবাৰ নহয়। প্ৰত্যেকটো পৰিয়ালক মিনিমাম 10 লাখ টকা যদি আমি দিব নোৱাৰোঁ, তেতিয়াহ'লে অসমীয়াৰ খিলঞ্জীয়াৰ আচল যিখিনি মানুহ, যাক 1931 চনতে কৈ গৈছিলে যে অসমীয়া খিলঞ্জীয়া বুলি ক'বলৈ লাষ্টতে শিৱসাগৰ জিলাখনে থাকিব, আৰু সেই শিৱসাগৰ জিলা অৰ্থাৎ অবিভক্ত শিৱসাগৰ জিলা, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত এইটো ঘটনা ঘটিছে। আৰু তাত যদি মানুহবিলাকক সহায় নকৰে, উজৰি এই মানুহবিলাকৰ সময়ত যদি আমাৰ মুখ্যমন্ত্ৰীয়ে যদি ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ কৰাব নোৱাৰে, ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাব নোৱাৰে, এনে পৰম্পৰাগত কথা কৈ ইয়াত আহি চেলফি উঠাই, ইয়াত আহি শিবিৰৰ মানুহৰ লগত কথা পাতি, শিবিৰৰ মানুহৰ লগত হাঁহি মাতি কথা পাতি অকল মাটিত বহি দিলে কাম নহ'ব। মই মুখ্যমন্ত্ৰীক একদম চিৰিয়াছলি কৈছোঁ, এইটো কথা বুজি উঠিব লাগিব। আৰু এটা মুখ্যমন্ত্ৰীক মোৰ ক'বলগীয়া আছে যে এতিয়ালৈকে বেমাৰীবিলাকৰ কাৰণে এতিয়ালৈকে গোটেই স্কিন ডিজিজ হৈছে, বেমাৰ হৈছে, জ্বৰ হৈছে, চিকিৎসা হোৱা নাই। পশুৰ কাৰণে এটা খাদ্য আৰু পশু চিকিৎসা একোৱেই হোৱা নাই। বাচ্চাবিলাকৰ কাৰণে যিটো চিলড্ৰেনৰ কাৰণে আমাৰ যিটো বেবী ফুড দিব লাগে, একো বেবী ফুড দিব পৰা নাই। গতিকে বেবী ফুড দিবৰ কাৰণে, তাৰপিছত ফ'ডাৰ দিবৰ কাৰণে, মানে আমাৰ পশু পক্ষীবিলাকক খাদ্যটো দিবৰ কাৰণে, আৰু তৃতীয় বস্তুটো হ'ল যে চিকিৎসা শিবিৰ কৰিবৰ কাৰণেও মই মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ।